মাটি দিয়া বিনোদ বৰুৱাদেৱ সকলোকে এই আজিৰ মূল সভাখনি আৰম্ভ হ'ব মহাবিদ্যালয়ৰ সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকা সৌৰণী বিনন্দিয়া সৃষ্টি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি নৃত্য প্ৰদৰ্শন কৰিব আহকচোন নৃত্যটো আমি উপভোগ কৰোঁ মই মোৰ ছাত্ৰ ছাত্ৰীসকলক মঞ্চত আহি নৃত্যটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ সোণালী জয়ন্তী বৰ্ষৰ গলবস্ত্ৰ প্ৰদান কৰিবলৈ অধ্যাপিকা শ্ৰীমতী বিনীতা দেৱীক অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত বিভিন্ন গ্ৰন্থৰ এটি টোপোলা আগবঢ়াবলৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ ননীৰূপা চেতিয়া বাইদেউক অনুৰোধ জনাইছোঁ চাবুৱা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পুনাকন বৰুৱাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অধ্যাপিকা শ্ৰীমতী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সংবাদ পুঁজিৰ পৰা ইতিমধ্যে তেখেতে 50 লক্ষ টকা দিছে আৰু আজি খুব আনুষ্ঠানিকভাৱে ইয়াৰ ভূমি পূজন কৰা হয় আৰু ইয়াৰ মাংগলিকভাৱে ইয়াক শুভাৰম্ভ কৰা হয় আধাৰশিলা আৰু খুব এটা ভাল পৰিৱেশ আপোনাৰ চাবুৱা DDR মহাবিদ্যালয় আগতে কি অৱস্থাত আছিল যেতিয়া আমি 1993 যেতিয়া ইয়ালৈকে আহিছিলোঁ আৰু সেই সময়ৰ পৰিৱেশ পৰিস্থিতি আৰু আজি ইয়াৰ শৈক্ষিক বাতাবৰণৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি বা ইয়াৰ আজি আগতে কলা শাখা আছিল বা ইয়াতে আমাৰ আৰ্টছ আৰু আমাৰ কমাৰ্চ আছিল কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত মই বিধায়ক হৈ থকাৰ সময়ত ইয়ালৈকে ছায়েন্স ষ্ট্ৰীমটো আনিছিলোঁ আৰু তাতে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সময়ত আছিল তেখেতৰ যথেষ্ট অৰিহণা আছিল অসমত 30খন আমাৰ ছায়েন্স ষ্ট্ৰীম কলেজ সেই সময়ত দিছিল তেতিয়া আমি চাইছিলোঁ যে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰখিনি গোটেই আছে ব্যৱস্থাখিনি আছে থকাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই সময়ত আমাক এই প্ৰতিষ্ঠানটোৰ কাৰণে ইতিমধ্যে আমাক বিজ্ঞান শাখা দিলে আপোনালোকে দেখিছে এটা বিজ্ঞান শাখাত যথেষ্টখিনি ৰিজাল্ট ভাল হৈছে মহাবিদ্যালয়ে খুব ভাল কাম কৰি আছে আমাৰ অধ্যক্ষ বৰা ডাঙৰীয়াৰ নেতৃত্বত কলেজখনে নতুন ৰূপ ধাৰণ কৰিছে 50 বছৰ সম্পূৰ্ণ কৰি আগন্তুক 50 বছৰত এইখন মহাবিদ্যালয় ভাৰতবৰ্ষৰ বুকুত এটা উল্লেখযোগ্য স্থানত থকাৰ যিটো আগ্ৰহ তেখেতসকলে প্ৰকাশ কৰিছে গতিকে মই ভাবোঁ যে তিনিটা ষ্ট্ৰীমৰ এই মহাবিদ্যালয়খনে বৃহত্তৰ চাবুৱা সমষ্টিটোৰ মানদণ্ড বৃদ্ধি কৰিছে মৰ্যাদা বৃদ্ধি কৰিছে আৰ্টছ ছায়েন্স আৰু কমাৰ্চ তিনিটা ষ্ট্ৰীমত আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে গতিকে আজি 50 লাখ টকীয়া যিটো সোণালী জয়ন্তী স্মাৰক যিটো ভৱন চাবুৱা মহাবিদ্যালয় চৌহদত নিৰ্মাণ হ'ব আৰু মোৰ দৃঢ় বিশ্বাস খুব সুন্দৰ ভৱন এটি নিৰ্মাণ কৰিব কাৰণ একোটা ভৱনে একোখন মহাবিদ্যালয়ৰ চৌহদৰ পৰিৱেশ বহুত শক্তিশালী কৰি ৰাখে আৰু ইয়াৰ যিটো শিক্ষাৰ যিটো পৰিৱেশ এই পৰিৱেশ শক্তিশালী ৰূপত তেখেতসকলে গঢ় দিব আৰু ইয়াৰ পৰা আমি দেশ বিদেশৰ বাবে উন্নত মানৱ সম্পদ আমি ৰপ্তানি কৰিব পৰাকৈ ইয়াৰ পৰা তেনেধৰণে মানৱ সম্পদ সৃষ্টি কৰিব